বন্ধুসকল, এতিয়া মোৰ লগত আছে যশবান। সি IIM মুম্বাইত পঢ়ি আছে, ফাইনেন্স মেজৰ। যশবান এটা সময়ত মোৰ ষ্টুডেণ্ট আছিলে আৰু এতিয়া ভাল ট্ৰেডিং কৰে, প্ৰফেশ্যনেল ট্ৰেডিং কৰি আছে, ইয়াৰ ওপৰত পঢ়িও আছে। এতিয়া যশবান, মোৰ প্ৰথম কুৱেশ্যন, অসমৰ যিটো ট্ৰেডিঙৰ চেণ্টিমেণ্ট, সেই চেণ্টিমেণ্টটোৰ লগত তুমি ইমান বছৰ বাহিৰত আছা, বাহিৰৰ চেণ্টিমেণ্টটোৰ ডিফাৰেঞ্চ কি পাইছা? আজি মুম্বাই হওক, বেংগলোৰ হওক, নাগপুৰ হওক, যিয়ে নহওক লাগে, তুমি ইমান দিন বাহিৰত আছা, তাৰ চেণ্টিমেণ্টবিলাক আজি তোমাৰ বেলেগ বেলেগ ষ্টেটৰ বা ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালী চিনাকি আছে বাহিৰত, তেওঁলোকৰ যিটো থিংকিং, সেই থিংকিংটোৰ লগত আমাৰ নৰ্থ ইষ্টৰ যিটো থিংকিং ট্ৰেডিঙৰ ছেগমেণ্টত তুমি কেনেকুৱা পাইছা? ট্ৰেডিঙৰ ছেগমেণ্টত মই নকওঁ, কিন্তু ইন জেনেৰেল যদি মই কওঁ, আমাৰ নৰ্থ ইষ্টত মানে হৈছে যে মানুহবিলাকে মষ্টলি মানুহবোৰ আপোনাৰ চৰকাৰী জবৰ পিনে এট্ৰেক্টেড হয় মষ্টলি। প্লাছ তেওঁলোক মানে মই যিমানখিনি দেখিছো তেওঁলোকে আৰামটো বিচাৰে, বেছিকে ছুটি পাব, তেওঁলোকে বেছিকে আপুনি যাব নালাগিব, কাম কম হ'ব, সেইটো বিচাৰে। হাচেল কৰিব, সেইটো বহুত কম বিচাৰে। ইয়াতে বাহিৰত মই যিখিনি দেখিছো, মানুহবিলাকৰ ৰিস্ক টেকিং এবিলিটিটো বহুত আছে, মানুহে ৰিস্ক ল'ব বিচাৰে লাইফত। এতিয়া আমি যিহেতু এতিয়া 20s আছো, 30sলৈকে সোমাম, এতিয়াই আমাৰ টাইম হৈছে ৰিস্ক লোৱা, হয় নে নাই? গতিকে এতিয়া আমি এক্সপেৰিমেণ্ট কৰিব পাৰো, এক্সপেৰিমেণ্ট কৰি আমি ফেইলো হ'ব পাৰো, ফেইল হৈ কিন্তু আমি কামবেক কৰিব পাৰো, আমাৰ এতিয়া টাইম আছে। গতিকে আমাৰ যোনটো নৰ্থ ইষ্টত মানুহবোৰ আছে, মষ্টলি মই ক'ব বিচাৰিছো যে তেওঁলোকৰ তাত অলপ মানে ৰিস্ক টেকিং এবিলিটিটো অলপমান কম আছে। তেওঁলোকে সদায় মানে চেফ চাইডত যাব খোজে। ত' মই যিমানখিনি দেখিছো, মই আপোনাৰ লগত ট্ৰেডিং কৰা আপোনাৰ হ'ল বহুতখিনি সময় হ'ল। ত' মই আগতেও ট্ৰেডিং কৰিছিলো, কিন্তু আপোনাৰ তাতে মই যোনটো মেইন বস্তু শিকিলো সেইটো হ'ল ৰিস্ক মেনেজমেণ্ট। নৰ্মেলি ট্ৰেডিঙত আমি কি শিকো? এটা এক্স এমাউণ্ট অফ মানি লওঁ আৰু আমি ৱাই এমাউণ্ট অফ মানি সেইটোৰ পৰা ট্ৰেড কৰি প্ৰফিট হিচাপে ওলাব খোজো। কিন্তু ছাৰৰ পৰা মই শিকিলো যে অকল পইচাটো ইনকাম কৰা নহয়, আপুনি ৰিস্ক মেনেজমেণ্টটো বহুত ইম্পৰ্টেণ্ট হয়। বিকজ আপোনাৰ তাত যদি কেপিটেলটো বাচিয়ে নাথাকে লাষ্টত গৈ, তে আপোনাৰ কি লাভ ট্ৰেডিং কৰি, হয় নে নাই? আপুনি এটা কৰি প্ৰফিট আৰ্ণ কৰিলে, দুটা কৰিলে, তিনিটা কৰিলে, লাষ্টত গৈ যদি আপোনাৰ এটা মেজৰ লছ লাগি যায়, তেনেহলে কি লাভ আপোনাৰ, হয় নে নাই? সেইটোৱে মই মানে শিকিছো তেওঁৰ পৰা ইমান বছৰ ট্ৰেডিং কৰি। আৰু এতিয়া মই কাৰেণ্টলি আপোনাৰ MBA কৰি আছো ফাইনেন্সত। গতিকে মই ট্ৰেডিং কৰি টেকনিকেল টুলছ বিলাক শিকিছিলো। টেকনিকেলি যিবিলাক বস্তুৱে এটা মাৰ্কেট চলাই, তাৰ ফাণ্ডামেণ্টেলছ খিনি মই আৰু বেছিকে জানিব ইচ্ছা আছিলে। গতিকে মই MBA পাৰ্চু কৰি আছো এতিয়া বৰ্তমান ফাইনেন্সত।